কিডনি ভালে ৰাখিবলৈ আপুনি কি কৰে? কিডনি পাথৰ হোৱাৰ কাৰণ কি জানেনে? মানুহৰ শৰীৰৰ এটি গুৰুত্বপূৰ্ণ অংগ হৈছে কিডনি। কিডনিয়ে শৰীৰৰ ক্ষতিকাৰক পদাৰ্থসমূহ চেকি বাহিৰলৈ উলিয়াই দিয়ে। কিডনিৰ সমস্যা হ'লে বা কিডনি বিকল হ'লে এনে ক্ষতিকাৰক পদাৰ্থসমূহ জমা হৈ ছাল শুকান আৰু ৰুক্ষ কৰি তোলে। কিডনি অসুস্থ হ'লে নানান শাৰীৰিক সমস্যাই দেখা দিবলৈ আৰম্ভ কৰে। কিডনিৰ সমস্যা হ'লে লগে লগে সতৰ্ক হোৱা উচিত। কিডনিৰ সমস্যাত আক্ৰান্ত ব্যক্তিসকলে প্ৰটিন গ্ৰহণ কৰাৰ ক্ষেত্ৰত বিশেষ মনোযোগ দিয়া দৰকাৰ। প্ৰটিন শৰীৰৰ কাৰণে অপৰিহাৰ্য যদিও অত্যাধিক প্ৰটিন গ্ৰহণ কৰিলে কিডনিৰ ওপৰত কুপ্ৰভাৱ পৰে। কিডনি ভালে ৰখাৰ উপায়। কিডনি ৰোগৰ কাৰণ অনেক। অস্বাস্থ্যকৰ খাদ্য খোৱাৰ ফলত কিডনি নষ্ট হ'ব পাৰে। সেইদৰে ধূমপান, মাদক দ্ৰব্য আদিৰ পৰাও কিডনি বিকল হ'ব পাৰে। কিডনি ভালে ৰাখিবলৈ হ'লে ধূমপান ত্যাগ কৰা, পৰ্যাপ্ত পৰিমাণে পানী খোৱা, বিষনাশক ঔষধ কমকৈ খোৱা, তেজত শৰ্কৰাৰ মাত্ৰা কমোৱা আদিয়ে প্ৰধান। কিডনিৰ সমস্যা হ'লে টোপনি কম হয়। কিডনি ঠিকমতে কাম কৰিব নোৱাৰিলে ভালদৰে তেজৰ পৰিশোধন নহয়। এনেকুৱা হ'লে টোপনি নহয়। সেয়েহে চিকিৎসকসকলে পৰামৰ্শ দিয়ে যে মানুহে প্ৰায় 7 পৰা 8 ঘণ্টা শুব লাগে। প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা কৰাটো কিডনি ৰোগৰ লক্ষণ। সঘনাই প্ৰস্ৰাৱ লাগিলে সাৱধান হোৱা উচিত, কিয়নো কিডনিয়ে সঠিকভাৱে কাম নকৰিলে এনে সমস্যা হয়। কিডনি ষ্টোন হোৱাৰ কাৰণ। শৰীৰত পানীৰ পৰিমাণ কমি গ'লে অথবা পানী কমকৈ খালে কিডনি ষ্টোন হ'ব পাৰে। বাৰে বাৰে কিডনিত ইনফেকশ্যন হ'লেও এই সমস্যা হ'ব পাৰে। অত্যাধিক গাখীৰ, পনীৰ অথবা দুগ্ধজাত খাদ্য খালেও কিডনি ষ্টোন হয়। শৰীৰত মাত্ৰাধিক কেলছিয়াম থাকিলেও কিডনি ষ্টোন হ'ব পাৰে। কিডনি ষ্টোনৰ আশংকা এৰাই চলিবলৈ হ'লে প্ৰচুৰ পৰিমাণে পানী খাব লাগে। কেতিয়াও প্ৰস্ৰাৱ চেপি ৰাখিব নালাগে। প্ৰচুৰ পৰিমাণে ভিটামিন চিযুক্ত খাদ্য খাওক। গাখীৰ, পনীৰ বা দুগ্ধজাত খাদ্য অত্যাধিক খোৱাৰ পৰা বিৰত থাকক। বাৰে বাৰে প্ৰস্ৰাৱত ইনফেকশ্যনে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ লওক। নিউজ ৰিপৰ্ট NDTV।